আচলতে অধ্যক্ষ মহোদয়ে হিন্দী ভাষাটো তাত আনিছে ৰাষ্ট্ৰীয় ভাষা হিচাপে থাকিব লাগিছিল আমাৰ নাছিলে হিন্দী আনা মানে বড়োটো গুচাই দিয়াটো নহয় এটো কোৰ পৰা কেনেকৈ নিউজটো লাল ময়ো বুজি পোৱা নাই মই যেতিয়া স্পিকাৰক ফোন কৰি খুদিলো স্পিকাৰে ক'লে যে বড়ো ভাষা আমি কেনেকৈ আতৰ কৰিম এটোটো এছ'চিয়েট ল্যাঙ্গুৱেজ অফ দা ষ্টেট অসম বিধানসভাত পূৰ্বৰ পৰাই অসমীয়া বঙালী আৰু বড়োত কাৰ্যসূচী চলে ঘটনা ইমানেই হৈছে ধৰক মোৰ নেম প্লেটখন অতুল বৰা ঘৰৰ সন্মুখৰ নেম প্লেটখন তেওঁ অকল অসমীয়াটো লিখিব পাৰে বা বড়ো বিধায়ক এজনে অকল বড়োত লিখি থব পাৰে কৌশিক ৰায়ে বঙালীতে অকল লিখি থব পাৰে হিমানে নেম প্লেটখিনি স্ব ইচ্ছা মতে লিখিব নিজৰ যেনেকুৱা ইচ্ছা বাকি যিমান যি আছে বড়োৰ সম্পদ বা বড়ো ভাষা বড়োত বিল আহে বড়োত ইন্টাৰপ্ৰিটাৰ আছে এইবিলাক চলি থাকিব তাত একো খেলি মেলি নাই খালি ধৰক জয়ন্ত মল্লবৰাৰ যেটো আবাস হে আবাসত আমাৰটো নেম প্লেট নাই কাবাৰ নেম প্লেট থাকিলে তেওঁ নেম প্লেটখন কি ভাষাত লগাব হেতু তেওঁ নিজৰ কথা বড়ো সকলে হয়তো অকল বড়োত লিখিব তাতটো আমি জোৰ কৰি ক'ব নোৱাৰো আপুনি অসমীয়াত লিখক বুলি বা বেংগলী বিধায়ক এজনে বঙালীতে লিখিব আমি ক'ব নোৱাৰো অসমীয়াত লিখক আমি অসমীয়াত লিখিম আমাকো কোনেও ক'ব নোৱাৰে যে আপোনালোকে বেলেগ ভাষাত লিখক ইমানটোৱে কথা